আমাৰ ৰাতিপুৱা থাপনাত জ্বলি থাকে প্ৰাৰ্থনাৰ প্ৰতিটো সন্ধিয়া। নমস্কাৰ। যেতিয়া গ্ৰন্থ এখন আমি প্ৰকাশ কৰোঁ তেতিয়া আমি বহুকেইটা দিশ চাব লগা হয়। গ্ৰন্থখনৰ কণ্টেণ্ট আৰু চেলেবিলিটি। বৰ্তমান সময়ত পাঠকৰ সংখ্যা বা পঢ়ুৱৈৰ সংখ্যা কমিছে নেকি, বা যি নিউ মিডিয়া আহিছে, নিউ মিডিয়াৰ উত্তৰণে আমাৰ প্ৰিণ্ট মিডিয়া বা আমাৰ ছপা মাধ্যমত বা আমাৰ কিতাপ পত্ৰৰ ওপৰত কিবা প্ৰভাৱ পেলাইছে নেকি, এই বিষয়ৰ বিভিন্ন অধ্যয়ন বা চৰ্চা চলি আছে। এনেকুৱা কিতাপ যিখন কিতাপ হয়তো মাৰ্কেটিং মানে সমাজত মানে বা বজাৰত আপোনাৰ বিক্ৰী নহয়, কিন্তু কিতাপখন মই কৰিছোঁ 1 কপি 2 কপি বিক্ৰী হৈ থাকে। কিন্তু মোৰ এটাই ভাল লাগে যে কিতাপ আমাৰ সভ্যতাৰ এটা চিনাকি, আৰু কিতাপ এটা মানে এনেকুৱা এটা বস্তু যি যাৰ জৰিয়তে আমাৰ এক্সিষ্টেন্সটো বৰ্তি থাকে। গতিকে কিতাপ কৰাৰ ক্ষেত্ৰত উজ্জ্বল দাই যিখিনি ক'লে সেইখিনিতো চোৱা যায়, লগতে বিক্ৰীৰ ক্ষেত্ৰতো কিছু কথা চোৱা যায়। আৰু বিক্ৰী এনেকুৱা নহয় যে বিক্ৰী নহয়, ভাল গ্ৰন্থ বিক্ৰী এতিয়াও হৈ আছে আৰু হৈ থাকিবই আছে। কিন্তু এই সৰু সৰু মানুহবোৰৰ সংগ্ৰাম সেইবোৰতো ইতিহাস, আৰু এটা সভ্যতা গঢ় দিয়া সেই শক্তিটোৱে, আৰু তেওঁলোকে সদায় আওকাণ কৰি থকা হৈছে। মই ভাবিছোঁ যে এই দুইখন কাব্যগ্ৰন্থ, ছাৰৰো কাব্যগ্ৰন্থতে লোক প্ৰসংগবোৰ খুব বেছিকৈ আছে। বিশেষকৈ হেল নৈ পাৰৰ ছাৰ শক্তি আশ্ৰম অঞ্চলত যেতিয়া ডাঙৰ দীঘল হৈছিল, গতিকে সেই লোকজীৱনৰ যিবোৰ প্ৰসংগ, আৰু লোকজীৱনৰ প্ৰসংগ থকাটো মই ভাবোঁ যে লোকজীৱনৰ প্ৰসংগৰে ইতিহাসক চোৱাৰো এটা চেষ্টা কৰিব পৰা যায়। তেনে কিছু ইতিবাচক চিন্তা ভাৱনা হয়তো দুইখন কাব্যগ্ৰন্থই পাঠকলৈ আগবঢ়াই দিব। নিতান্ত ইয়াৰ আগত প্ৰকাশকগৰাকীয়ে কৈছে যে ইয়াৰ বিচাৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব পাঠকৰ। কবিতা লিখাটো যিদৰে এটা গুৰুত্বপূৰ্ণ কাম, মই ভাবোঁ কবিতা পঢ়াটো তেনেধৰণৰ এটা চিৰিয়াছ সময়, মনৰ অৱস্থা, পৰিৱেশ সাপেক্ষে কবিতা এটাৰ প্ৰথম, দ্বিতীয় বা তাতোকৈও অধিক প্ৰথমত কবিতা এটাই পাঠকৰ কাৰণে বিভিন্ন ধৰণেৰে ওলায়, আৰু পাঠকেও বিভিন্ন সময়ত পঢ়া একেটা কবিতাতে বিভিন্ন ধৰণে অনুভৱ কৰিব পাৰে। আকাশখন জাৰি জোকাৰি জাউৰিয়ে জাউৰিয়ে নমা বৰষুণ যাতে অলপ আগতে শুই নিত পানী দিলে। পাতৰ আগৰ শেষ টোপালটো পানী ডঙাত সৰু পৰাৰ শব্দ সাৰ পাই উঠিল জোনাকী। সেইবাবে যিমান কিতাপ প্ৰকাশিত হয় সিমানেই মই ভাল বুলি ভাবোঁ। আৰ্থিকভাৱেও আমাৰ কাৰণে ভাল, আৰু সৃষ্টিশীলতাৰ দিনৰ পৰাও ভাল, আৰু আমাৰ যিটো প্ৰাণময়তা, এই প্ৰাণময় জাতি এটাৰ পৰিচয় হিচাপেও ভাল। তাৰানাথ গুচি যায় আৰু জীৱন যিদৰে জুখিলো দুয়োগৰাকী কবিয়ে মোৰ একেবাৰে পুৰণি চিনাকি হ'ল। আৰু দেখাবলৈ অহা বিলকিছ বানুৰ ভিতৰে বাহিৰে জন্মা আজন্মা চাৰি কৰি লয়। পানীত খোজ থৈ মানুহবোৰ দৰদামত নামিছে, ঘাম মচি মচি। নদীৰ পানীয়ে ফুলৰা চকললৈ ধুৱাই দিছে মানুহৰ চাহ। কবিদ্বয় আৰু প্ৰকাশক দুগৰাকীক মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। প্ৰকাশক দুগৰাকীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে কবিতাৰ সংকলন প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ বাবে বিশেষভাৱে তেখেতক ধন্যবাদ। দুয়োগৰাকী কবিয়ে ইতিমধ্যে দীৰ্ঘদিন ধৰি কাব্য চৰ্চা অব্যাহত ৰাখিছে। গতিকে এই অকবিয়ে প্ৰথমে কবি স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। এই দুগৰাকী কবিয়ে দুখন খ্ৰীষ্টমানৰ কবিতা পুথি দিছে। কবিতা নিলিখিলেও অলপ যিখিনি বুজো সেইখিনিৰ পৰা কবিতাবোৰ দুয়োজনৰে পঢ়ি পঢ়ি অলপ চাইছোঁ। দুয়োখনেই যে কবিতাৰ উৎকৃষ্ট গ্ৰন্থ সেই সম্পৰ্কে সন্দেহ নাই।
গতিকে দুয়োগৰাকীকে অভিনন্দন জনাইছোঁ। যুৱজ্যোতিৰ ওচৰত মই কৃতজ্ঞ, প্ৰতিম বৰুৱাৰ ওচৰত। তেওঁলোকৰ তাগিদা নহ'লে এই কবিতা পুথিখন প্ৰকাশৰ মুখ নেদেখিলেহেঁতেন। আপুনি সুধিছে মই কবিতা কেতিয়াবা লিখিব আৰম্ভ কৰিলোঁ। কবিতা আৰু পদ্যৰ মাজত নিশ্চয় পাৰ্থক্য আছে। তো সৰুতে আমি কিছুমান পদ্যহে লিখোঁ, কিন্তু মই যিমান দূৰ মনত পৰে মই ৫ম শ্ৰেণীত প্ৰথম কবিতাটো লিখিছিলোঁ। মোৰ কবিতাৰ প্ৰায় মুখস্থ আছিলে যে মই এজন বীৰৰ কথা লিখিছিলোঁ, তাৰমানে পুষ্পাঞ্জলি বুলি। পুষ্পাঞ্জলি মই কাক দিম, দিম কাক, যাক দিব লাগে তেওঁ